আমি উলিয়াম যিশয়াৰ 57 অধ্যায় 15 পদটো ওলাব যিশয়া 57 অধ্যায় ওলাব সকলোৱে ওলাব যিশয়া 57 অধ্যায় 15 পদ 57 তাৰ 15টো আমি যিশয়াৰ চাম ইয়াত কি কৈছে হা হাতত 15 পদত কি কৈছে আমি চাম মই পঢ়িম কিয়নো অনন্তকাল নিবাসী যাৰ নাম পবিত্ৰ সেই ঊৰ্ধ্ববাসী আৰু উন্নত জনাই এইদৰে কৈছে মই ঊৰ্ধ্ব লোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ আৰু নম্ৰ মনৰ লোকবিলাকক সচেতন কৰিবলৈ ভগ্ন চেতিয়াবিলাকৰ হৃদয় সতেজ কৰিবলৈ মই সেই ভগ্ন চেতিয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ বুলি কৈছে ইয়াত সুন্দৰকৈ কথাটো ক'লে যে কৈছে যে মই অনন্তকাল নিবাসী ঈশ্বৰ মই পবিত্ৰ আৰু ঊৰ্ধ্ব লোকত মই বাস কৰোঁ মই স্বৰ্গত থাকোঁ আৰু তাতে এটা কথা কৈছে যে মই ভগ্ন চেতিয়াবিলাকৰ হৃদয়ত আৰু তেওঁলোকৰ সেই একেবাৰে নম্ৰ মনৰ লোকৰ লগতো থাকোঁ বুলি কৈছে চাওক ইয়াত এটা কথা আমি ভাবি চাব লাগিব এক মিনিট আমি একদম ভাবি চাব লাগিব যিজন ঈশ্বৰে গোটেই এই পৃথিৱীটো বনালে গোটেই বিশ্বটো বনালে গোটেই পৃথিৱী ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে ঘাঁহ ফুল বন পাহাৰ মানুহ নিৰ্মাণ কৰিছে পশু পক্ষী ইত্যাদি ইত্যাদি সব নিৰ্মাণ কৰিছে আৰু তেওঁৰ কাৰণেও তেওঁ থাকিবৰ কাৰণেও এটা সুন্দৰ স্বৰ্গ নিৰ্মাণ কৰিছে যাক কোৱা হয় তৃতীয় স্বৰ্গ তেওঁ তৃতীয় স্বৰ্গত ইমান ধুনীয়া এটা সুন্দৰ স্থান নিৰ্মাণ কৰিছে তাত তেওঁ থাকে কিন্তু সেই মহান ঈশ্বৰ যিয়ে সবকে সৃষ্টি কৰিলে সকলোকে সৃষ্টি কৰিলে তেওঁ আকৌ বুলি কৈছে যে মই নম্ৰ লোকৰ হৃদয়তো থাকোঁ চাব কিমান ডাঙৰ কথা কৈছে সি তেওঁ গোটেই পৃথিৱীটো নিৰ্মাণ কৰিলে পৃথিৱীত সি ক'তো নাথাকে তেওঁ পাহাৰত থাকিব পাৰে কাৰোবাৰ বেলেগৰ দৰে সেই পৰ্বতৰ সেই হিমালয়ত থাকিব পাৰে কৰবাত সি পাহাৰত থাকিব পাৰে জংঘলত থাকিব পাৰে সি অৰণ্যত থাকিব পাৰে পানীৰ ভিতৰত থাকিব পাৰে সি আকাশৰ ওপৰত থাকিব পাৰে নাই সেইবিলাকত সি নাথাকে বুলি সি কৈছে মই নম্ৰ লোকবিলাকৰ লগতহে থাকোঁ নম্ৰ লোকৰ মই হৃদয়ত থাকোঁ বুলি কৈছে এতিয়া নম্ৰ মানে কি নম্ৰ মানে একেবাৰে একদম মানে নম্ৰ ঈশ্বৰৰ আগত মানে নম্ৰ ভয় ৰখা ভয় ভক্তি ৰখা ঈশ্বৰক মানে একেবাৰে ভয় কৰা যেতিয়া স্তুতি প্ৰশংসা কৰে তেওঁ একদম নম্ৰ তেওঁৰ আৰু কোনো চিন্তা ভাৱনা নাই তেওঁৰ কোনো আৰু বেলেগ চিন্তা মনলৈ নাহে যে আমাৰ ঘৰত খাবলৈ আছে নে নাই সেইটোও চিন্তা নাহে খালি তেওঁ স্তুতি প্ৰশংসা কৰাৰ সময়ত তেওঁ ইমান মানে ঈশ্বৰক মানে সমৰ্পিত কৰে সেইটোকে তেওঁ নম্ৰ আৰু তেওঁ যিমান নম্ৰ হ'ব তেওঁৰ চকুৰ পানী কিমান ওলাব তেওঁ যিমান নম্ৰ হ'ব হৃদয়ৰ যিমান নম্ৰ হ'ব কোমল হ'ব তেওঁ অট'মেটিক মানে প্ৰভুৰ যিটো উপস্থিতি হয় প্ৰভুৰ যিটো প্ৰেজেন্স প্ৰভুৰ যিটো উপস্থিতি তেওঁ এইটো অনুভৱ কৰে আৰু সেই গানতে তেওঁৰ চকু পানী ওলাই যাব তেওঁ সেই মানে গানত স্তুতি প্ৰশংসাত তেওঁ সেই প্ৰভুক মানে ঢুকি পায় প্ৰভুক মানে বিচাৰি পায় গতিকে নম্ৰ লোকৰ সেইটো আছে কাৰণ নম্ৰ মানে একেবাৰে সৰু ঈশ্বৰক মানে ভয় ভক্তি ৰখা গতিকে এই নম্ৰ লোকৰ বাবেই ঈশ্বৰৰ দুৱাৰ খোলা আছে বুলি কৈছে আমি মানে খঙত থাকিলে ঈশ্বৰক নাপায় আমি আবেগত থাকিলে নাপায় কোনোবাই অভিমান কৰি থাকে প্ৰভুৱে মোক কালি আশীৰ্বাদ নিদিলে মই আজি তেওঁক বেয়া পাইছোঁ অভিমান কৰা ব্যক্তিক ঈশ্বৰে ভাল নাপায় খং কৰা ব্যক্তিক তেওঁ ভাল নাপায় কোনোবাই আবেগত থাকে মোৰ বেটাকে আশীৰ্বাদ নাই কৰিলে মোৰ ল'ৰাটোক আশীৰ্বাদ নকৰিলে মোৰ ঘৰৰ সা সম্পত্তি নাই তেনেকুৱা লোকক নহয় নম্ৰ দিলেও দিব নিদিলেও নাই প্ৰভু হয় হয় কাৰণ তেওঁ মোক সৃষ্টি কৰিছে তেওঁ মোক নিৰ্মাণ কৰিছে গতিকে মই তেওঁৰ হয় তেওঁ নিৰ্মাণ কৰিছে গতিকে মই তেওঁৰ যি একদম নম্ৰ তেওঁৰ চৰণত থাকিব বিচাৰে বহুতেইতো আমাৰ বিশ্বাসীবিলাকে কি কৰে প্ৰভুৰ মানে কোলাত থাকিব বিচাৰে কোনোবাই প্ৰভুৰ মাথতে থাকিব বিচাৰে কিছুমানে প্ৰভুৰ মানে হাতত থাকিব বিচাৰে কোনোবাই য'তে ত'তে কিন্তু যিজন ব্যক্তিয়ে প্ৰভুৰ ভৰিৰ তলত চৰণত থাকিব তেওঁহে আশীৰ্বাদ পাব তেওঁহে সদায় আগবাঢ়ি যায় তেওঁকহে প্ৰভুৱে চায় তেওঁকহে প্ৰভুৱে কি কয় বাটটো দেখুৱাই দিয়ে আমাৰ জীৱন বহুত কঠিন থাকে আমাৰ জীৱনটো বহুত উখল মাখল সমস্যাই আহি থাকে বেমাৰ আজাৰ হয় কিবা কিবি হয় কিন্তু যিজন নাৰীয়ে যিজন পুৰুষে যিজন বিশ্বাসীয়ে সদায় নম্ৰ হয় তেওঁৰ কাৰণেহে বাটটো খুলি থাকে বোলে সমস্যা আজি আছে বোলে আমাৰ আৰ্থিক সমস্যা আছে বোলে ইমান সমস্যা বোলে আমাৰ সমস্যা স্কুলত বোলে পোৱালিটো পঢ়াব পৰা নাই বোলে খাবৰ কাৰণে চাউল নাই ফেন নাই তেল নাই কিন্তু হ'লে যি নম্ৰ তুই গীৰ্জা যাবি নে যাব চালো যাব
তোৰ দেখোন এরকম এরকম হয়ে গেল বলে আজি বলে একটা ঢুকাই গেল কিবা একটা হয়ে গেল তুই হলেও যাবি আর যাব প্ৰভু 1 নম্বৰ প্ৰভু প্ৰথম তেওঁ ইমান নম্ৰ চাওক নম্ৰ মানে মই কি কৈ আছো যে নম্ৰ মানে একেবাৰে ঈশ্বৰৰ প্ৰতি ভয় ভক্তি ৰাখি যাব ঈশ্বৰে সৃষ্টি কৰিছে ঈশ্বৰৰ ওচৰত যাব তাৰ কোনো আবেগ নাই ঈশ্বৰৰ প্ৰতি কোনো খং নাথাকে কোনো তেওঁৰ ঈশ্বৰৰ প্ৰতি অভিমান নাথাকে কোনো তেওঁৰ মানে একো নাথাকে কি নম্ৰ হয় তেওঁ ঈশ্বৰৰ সেই চৰণত চুব বিচাৰে ঈশ্বৰৰ চৰণত বিচাৰে চুব বিচাৰে আৰু তেনেকুৱা লোকৰ কাৰণে সদায় ঈশ্বৰে কৈছে ৰাস্তাটো খুলি দিয়ে এইটো মই কোৱা নাই ঈশ্বৰৰ বাক্যই কৈছে যে মই নম্ৰ লোকৰ হৃদয়ত মই থাকিম আৰু মানুহে বিচাৰি থাকে প্ৰভু ক'ত আছে সান্দে গিজাত পাম নেকি ঈশ্বৰক কোনোবাই বিচাৰে সেই আজি এটা ডাঙৰ পাষ্টৰ আহিব তাত গ'লে ঈশ্বৰক পাম নেকি তেওঁ হাতটো এনেকা চুই দিব হাতটো বলাই দিব আমি পাই যাম নেকি নহয় যদি আমি নম্ৰ সেই নম্ৰ মানে ঘৰতেই পাই ঈশ্বৰক আমাৰ নম্ৰ মানে আমাৰ হৃদয়তেই পায় গতিকে যিবিলাক নম্ৰ ব্যক্তি সদায় হৃদয়ত হাতটো থৈ দিলে প্ৰাৰ্থনা কৰে হৃদয়ৰ হাতত থৈ গম পায় কাৰণ তেওঁ ঈশ্বৰটো তাৰ লগতে আছে বুলি সি গম পায় কিন্তু যিবিলাক অভদ্ৰ অলপ খঙত থাকে সি মানে জিটি কৰি ফুৰে সি জিটি একশ্যন কৰি ফুৰে কিন্তু নম্ৰ লোকে তাৰ হাত সদায় হৃদয়ত আহিব সদায় তেওঁৰ হৃদয়ৰ পিনে চাই প্ৰভু মোৰ লগত আছে এতিয়া মই প্ৰভু কেনেকৈ সন্তুষ্ট কৰিম সেইকাৰণে এটা গীত আছে যে কিহেৰে পুজিম প্ৰভুক মই তোমাক যিবিলাক নম্ৰ ব্যক্তি তেওঁলোকে ভাবি পায় যে মোৰ হৃদয়তে প্ৰভুটো আছে গতিকে মই বেয়া কথা নকওঁ মোৰ এই হৃদয়ত বেয়া হ'ব নিদিওঁ গতিকে নম্ৰ মানে সদায় ৰাস্তা খুলিব নম্ৰ মানে সদায় ৰাস্তা খুলিব সদায় ৰাস্তা খুলি গৈ থাকে আমাৰ ঘৰতো মোৰ নিজৰ জীৱনতো কৈছো বহুত আমাৰ দুখীয়া আছিলে বহুত মানে আমাৰ একেবাৰে অৱস্থা পাতি বেয়া কিন্তু মই ঈশ্বৰৰ ওচৰত নম্ৰ আছিলো সি দেখাই দি আছে যে কেনেকা পথ হ'ব তই কেনেকানো আগবাঢ়িবি জীৱনত নম্ৰ হোৱাৰ কাৰণে তেওঁ এটা এটা পথ দেখাই দিয়ে আৰু সেই নম্ৰ লোকৰ লগতে কি থাকে বুলি কৈছে ঈশ্বৰ থাকে বুলি কৈছে আৰু কৈছে যে নম্ৰতাই কি কৰে বুলি কৈছে যিমান আমি নম্ৰ হম আমি সৰু হম নম্ৰ হলে কি হয় কৈছে পাপবোৰ কৈছে ক্ষমা হৈ যায় বুলি কৈছে পাপৰ চেতনা হয় কেতিয়া খঙত থাকিলে চেতনা হ'ব নেকি খঙত থাকিলেতো চেতনা নহয় কেতিয়াও খঙত থাকিলে কেতিয়াও চেতনা নহয় আৰু কেতিয়াও বেলেগ বেলেগ চিন্তা ধাৰণা থাকিলে কেতিয়াও নহয় যে নম্ৰ হ'ব প্ৰভু মহান তেতিয়া সেই বস্তুটো আহি থাকে তেতিয়াহে তেওঁ মানে মই যে কালি ভুল কৰিলো মই যে পাপ কৰিলো সেইটো চেতনা আহে বুলি কৈছে আমি চাম দ্বিতীয় বংশাৱলী 7 অধ্যায় ওলাব দ্বিতীয় বংশাৱলী 7 অধ্যায় 14 পদ দ্বিতীয় বংশাৱলী 7 অধ্যায় 14 পদ দ্বিতীয় বংশাৱলী 7 অধ্যায় 14 পদ ইয়াত কি কৈছে তেন্তে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাবিলাকে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে আৰু নিজ নিজ কুপথৰ পৰা ঘূৰে তেন্তে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম বুলি কৈছে চাওক ইমান ধুনীয়া কথা কৈছে গতিকে নম্ৰ লোকৰহে পাপটো ক্ষমা কৰে পাপটো এনেই যাহা তাহা মই আৰু আজি এই গীৰ্জাত আহিলো কালি এটা ভুল কৰিলো মই এটা ক্ষমা বিচাৰিম এতিয়া প্ৰভুৱে মোক ক্ষমা কৰিব যাহা তাহাক মানুহক ক্ষমা নিদিয়ে বুলি কৈছে নিজে মানে নম্ৰ হলে নিজেই ক্ষমা পায় বুলি কৈছে ইয়াত কৈছে চাওক মই কৈ থাকোঁ বাইবেলেই কৈছে যে নম্ৰ লোকৰ মই স্বৰ্গৰ পৰাই মই ক্ষমা কৰি দিম বুলি কৈছে নম্ৰ লোকবিলাকৰ এটা বহুত মানুহে নম্ৰ হ'ব নাজানেই ভুল কৰিছে খঙতেহে থাকে বোলে প্ৰভুৱে মোক বোলে প্ৰাৰ্থনাটো নুশুনিলে ইমান হোৱাৰ প্ৰভুজনে বোলে মই এরকম কামবিলাক কৰি বোলে একদম ইচ্ছা বোলে গীৰ্জা প্ৰাৰ্থনা কৰি কিন্তু প্ৰভুৱে মোৰ প্ৰাৰ্থনাটো নুশুনে গতিকে মোৰ তাৰ খংহে উঠে আজি গীৰ্জাই নাই যাব তো তেওঁৰ পাপটো ক্ষমা হ'বনে ডাবল বাঢ়ি গৈহে থাকে পাপটো গতিকে যিমান আমি নম্ৰ হওঁ সিমান ঈশ্বৰে স্বৰ্গৰ পৰাই ক্ষমা কৰে নম্ৰ লোকৰ পাপটো ক্ষমা কৰে গতিকে নম্ৰ হলেহে মানে সৰু হলেহে আমাৰ পাপটো মানে আহি থাকে এতিয়া যদি মই কাৰোবাক যদি সুধি দিওঁ পাপ কৰিছেনে এটা সেই পাপটো সি ক'ব নোৱাৰে সি ভয়তে নক'ব বা সি এনেও নকৰে আপোনালোকৰ ভিতৰতে যদি মই কাৰোবাক সুধি দিওঁ যে আপুনি পাপ কৰিছেনে তেতিয়া সি ক'ব মই নাই কৰা মই এই সপ্তাহ একোৱেই কৰা নাই কিন্তু যেতিয়া সি একদম প্ৰাৰ্থনাত 1 ঘণ্টা প্ৰাৰ্থনা থাকিব 1 ঘণ্টা প্ৰাৰ্থনা থকাৰ পিছত যেতিয়া সি নম্ৰ হৈ যাব সেই তাৰ কিমান পাপ ওলাই সি নিজে কান্দি কৈ থাকিব সি নিজেই কৈ থাকিব কি ভুল কৰিছে এতিয়া কিন্তু সি ডাইৰেক্টলি তাক যদি সুধো মই সেই একোৱেই ক'ব নোৱাৰে পাপ কৰিছে নে নাই কৰা মই ঠিকেইতো আছো গোটেই সপ্তাহটো দেখোন ঠিকেই আছিলো মই ভালে আছিলো দেখোন কিন্তু যেতিয়া সি 1 ঘণ্টা প্ৰাৰ্থনা কৰি যেতিয়া সি নম্ৰ হ'ব তেওঁৰ হৃদয়ৰ যিমানখিনি খুলি ক'ব তাই 1 ঘণ্টাৰ পিছত সি নিজেই মানে প্ৰভুক কৈ থাকিব প্ৰভু মোক ক্ষমা কৰি দিব মোৰ সেইদিনা ভুল হৈ গ'ল
মোৰ সেইখন পাপ হৈ গ'ল এটা নম্ৰ হোৱাৰ লগে লগে নিজে নিজে ওলাই গৈ আছে অনুতাপ হৈ আছে অনুশোচনা হৈ থাকে যেতিয়া নম্ৰ হয় তেতিয়াহে হয় চাওকচোন কাৰোবাৰ এটা বাচ্চা এটা এক থাপৰ মাৰ দিবিচোন লগে লগে সেই খঙত বহুত দেৰি মাত নিদিয়া থাকিব আৰু জাহাত তাহা বকি থাকিব উল্টা মাক বাপকহে গালি দিব মাৰাৰ কাৰণে সি বেলেগক গৈ জাহাত তাহা কথা কৈ থাকিব বাবা ভাল নহয় আমাৰ মা ভাল নহয় আমাৰ দেউতাটো এনেদৰে কিন্তু যেতিয়া সি ঠাণ্ডা হৈ যায় তেতিয়া সি ভাবি পায় ভুলটো মৰি আছিলে বুলি সি নিজে অনুশোচনা কৰে যেতিয়া সি ঠাণ্ডা হৈ যায় মানে এটা খংটো নামি পেলাই যেতিয়া সি নম্ৰ হৈ যায় একদম মানে সৰু হৈ যায় একদম মানে সি ভাবি পায় তেতিয়াহে ভাবি পায় নম্ৰ হৈ গ'লেহে সি ভাবি পায় যেতিয়া খঙত থাকিলে সি ভাবিয়ে নাপায় উল্টাই গালিহে দি থাকে গতিকে নম্ৰ হোৱা মানুহকহে এই নম্ৰ হোৱা যিজন বিশ্বাসী সিহে ঈশ্বৰক বুজি পায় আৰু সিহে মানে আমাৰ যে ভুল হৈছে মোৰ যে পাপ হৈছে সেই কথাটো বুজি পায় গতিকে নম্ৰ লোকক কি ক'লে যে স্বৰ্গৰ পৰাই তেওঁ মাতি দিয়ে গতিকে আমাৰ জীৱনত ভুল থাকিব পাৰে আমাৰ জীৱনত কিবা থাকিব পাৰে যদি আমি নম্ৰ হওঁ তেওঁ আমাক ক্ষমা কৰিব আমাৰ ভুল হৈয়ে থাকে পাপ হৈয়ে থাকে বোলে তুমি সত্য কথাটো ক'ব নজনাটো বোলে ভুল সেইটো এটা ভুল আছে সেইটোও তোমাৰ পাপ বুলি কৈছে বোলে বিশ্বাস নকৰি তুমি পানী পৰ্যন্ত খালা সেইটোও পাপ বোলে সৰু সৰু ইমান পাপ আছে বাইবেল লিখা পানী পৰ্যন্ত তুমি যদি বিশ্বাস নকৰাকে খাই দিলা সেইটোও পাপ বোলে তো এইবিলাক বিভিন্ন ধৰণৰ পাপবিলাক আছে তো সেই পাপবিলাক কেতিয়া আমি মনত পৰিব যেতিয়া আমি নম্ৰ হ'ম তেতিয়াহে আমি এইটো গম পাম গতিকে এই ক্ষমা বস্তুটো এনেই নহয় এনেই যাহা তাহা মানুহ ঈশ্বৰে ক্ষমা নিদিয়ে এনে যাহা তাহা মানুহ ক্ষমা নিদিয়ে ক্ষমা বিচৰাৰ লগে লগে ক্ষমা নিদিয়ে ক্ষমা পাবৰ হলে কি হ'ব ক্ষমা হ'বৰ কাৰণে নম্ৰতা হ'ব লাগিব সি সৰু হ'ব লাগিব সি ঈশ্বৰক বিচাৰিব জানিব লাগিব তেতিয়াহে সি ক্ষমাটো পাব ক্ষমাটো অট'মেটিক বস্তু নহয় কালি ভুল কৰিলে আজি চানডে গীৰ্জা গুচি গ'লেও ক্ষমা নাই হোৱা ক্ষমা হোৱাই নাই সেই গীৰ্জাত আহি উপস্থিত হোৱা মানে এইটো ক্ষমা হৈ যোৱা নাই তুইতো পুৰা মদ পানী খাই বোলে তুইতো বোলে এক মাহ বোলে গীৰ্জা নাই বুলি আজি যাতেই লাগে কি আজি আহি মানে চব ক্ষমা নেকি সি আজি আহি মানে ক্ষমা নাই হোৱা তাৰ সি নম্ৰ হ'ব লাগিব তেতিয়াহে তাৰ বিষয়ে ক্ষমা দিব আমাৰ জীৱনটো এতিয়াও আছে পাপ আমিতো নাজানো এইটো পাপ সেই পাপসমূহ আমাৰ জীৱন থাকিব পাৰে আমি নাজানো কিন্তু যেতিয়া আমি নম্ৰ হ'ম তেওঁ ক্ষমা কৰে গতিকে আমি আকৌ এটা চাম নম্ৰতা ঈশ্বৰে কি কৰে অনুগ্ৰহ দান কৰে বুলি কৈছে নম্ৰতা কি কৰে অনুগ্ৰহ আনে বুলি কৈছে আমাৰ জীৱনত আমি আশীৰ্বাদ নিবিচাৰিলেও তেওঁ আশীৰ্বাদ দি দিব যেতিয়া আমি নম্ৰ হ'ম যেতিয়া আমি নম্ৰ হওঁ আশীৰ্বাদ নিবিচাৰিলেও আশীৰ্বাদ আমি তেওঁ হে প্ৰভু মোক দে সেইবিলাক কোনে কৈ বুলি কৈছে কপটীয়া লোকে কয় বুলি কৈছে কিন্তু নম্ৰ লোকে একো নকয় প্ৰভু তুমি মহান তুমি ধন্য হে ঈশ্বৰ তোমাৰ প্ৰশংসা কৰিছো তোমাৰেই হওক মহান এনেকে কৈ থাকিলেই বুলি পাই যায় বুলি কৈছে এনেকে কৈ থাকিলেই পাই যায় সেইটোৱে আমি দেখিছো যেতিয়া চিল আৰু যে পৌলে এটা বন্দীশালত বন্ধ কৰি দিলে সিহঁতে ক'ব লাগে যে হে প্ৰভু আমি আপোনাৰ কাম ইমান কৰিছো কিন্তু আমাকে কেলি মাৰে হে প্ৰভু তুমি মহান বোলে তোমাৰ কামটো কৰিছো তোমাৰ প্ৰশংসা কৰিছো আমাক আৰু জেলত দিছে কেলে জেলৰ পৰা প্ৰভু মুকলি কৰি দে এনেকে ক'ব লাগে হে ঈশ্বৰ তুমি আমাক মুকলি কৰিবিনে কালি কৰিলে আমি আকৌ যাম এনেকে ক'ব লাগে তেনেকে নাই কোৱা সিহঁতে কি কৈছে এটা চিলাৰ কৈছে যে ঢোলটো বজা আমি গান গাম প্ৰভু তই মহান গাই আছে গান গাই বোলে এইবিলাক গান গাই আছে একো প্ৰাৰ্থনা কৰা নাই হে প্ৰভু আমাক ৰক্ষা কৰা হে প্ৰভু আমাক বচোৱা বুলি কোৱা নাই সি মাত্ৰ প্ৰশংসাহে কৰি আছে ঈশ্বৰৰ প্ৰশংসা কৰোঁতে এইফালে কি হ'ল বোলে জেলৰ সেইফালে চিকুলি ছিঙিল বোলে ক'ত তলা খুলিল ক'ত কিবা খুলিল চব ছিঙি গ'ল বুলি কৈছে গতিকে চা প্ৰশংসা ঈশ্বৰৰ স্তুতি প্ৰশংসা যেতিয়া আমি নম্ৰ হওঁ নম্ৰ হ'লে আমাৰ জীৱনৰ চব টেন খোলা হৈ যায় যিমান বাধা আছে যিমান বিঘিনি আছে যিমান পৰীক্ষা আছে এইবিলাক চব ঠিক হৈ যায় আমি নকলেও সি জানে সি অন্তৰ্যামী ঈশ্বৰ আমাৰ মনৰ কথা জানে কিন্তু আমি নম্ৰতা হ'লেহে এইবিলাক খাটে যদি আমি নম্ৰতা নহৈ পেলাই হে প্ৰভু এই সমস্যাটা দূৰ নকৰে আমি তেওঁ প্ৰশংসা যদি কৰোঁ কেনেকৈ গানটো গাইছিলে যে কি আছিলে গানটো আত্মা মনে মে তোয়া এনেকৈ গাই থাকিলেই হ'ল এই গানটো গাই থাকিলেই তেওঁ আশীৰ্বাদ দি দিয়ে সি নম্ৰ লোকৰ মানে সেই হৃদয়টো জানে বুলি কৈছে তেওঁ এই মানুহটোক চাই নাথাকে এই মানুহটো কোন হয় তেওঁৰ হৃদয়টোহে চাই বুলি কৈছে গতিকে আমি কি কৈছে অনুগ্ৰহ কি আনে বুলি কৈছে এই নম্ৰতা কি আনে বুলি কৈছে অনুগ্ৰহ আনে কৈছে অনুগ্ৰহ আমি চাম জাকুব 4 অধ্যায় 6 পদ
জাকুব 4 অধ্যায় 6 পদ ইয়াত কোনোবা এটা পঢ়ি দেচোন 4 অধ্যায় পাইছিল যে 4 অধ্যায় 6 পদ এতেকে নহয় 4 অধ্যায় জাকুব 4 অধ্যায় না 4 অধ্যায় 6 পদ এতেকে খাস্ত্ৰই কৈ ঈশ্বৰৰ অহংকাৰী বিলাকৰ বিপক্ষ হয় কিন্তু নম্ৰ বিলাকক তেওঁ অনুগ্ৰহ দান কৰে ধন্যবাদ ইয়াত কৈছে চা অহংকাৰী বিলাকক বিপক্ষ ঈশ্বৰ বিপক্ষ কিন্তু নম্ৰ বিলাক হৈছে তেওঁ অনুগ্ৰহ দান কৰে নম্ৰ বিলাকক কি কৰে বুলি কৈছে তেওঁ অনুগ্ৰহ দান কৰে বুলি কৈছে গতিকে আমি সদায় নম্ৰ হ'বৰ কাৰণে যত্ন কৰিব লাগে নম্ৰ হ'বৰ কাৰণে সৰু হ'বৰ কাৰণে বলে আমি কালি কাজিয়া লাগিলো বলে আজি তাক মাতিম কেলে মাতিম সি মোক কালি ল'ৰাটো কেনেকে বেয়াকে কৈছে তাক কেলে মাতিম আজি তো হ'ব নালাগে আমাৰ বাইবেলে শিকাইছে যে কোনোবাই যদি আপোনাক দম দিছে খাও দিছে তাক একো ক'ব নালাগে তেওঁ আশীৰ্বাদহে কৰি দিব কি হ'ল এইটো কি বুজাল মানে তাক আশীৰ্বাদ কৰি দিয়া মানে তাক আশীৰ্বাদ কৰি দিয়া মানে বুজাইছে নম্ৰ তো আপুনি যে নম্ৰ হয় সেইটো তাক দেখাই থকা নাই মই সেই মানুহজনক দেখাই থকা নাই মই যে নম্ৰ তুমি মোক মাৰিলেও মই যে তোমাক নামাৰো সেইটো মই বুজাই থকা নাই তাক তুমি মোক 2 থাবৰ মাৰিছা মই তোক 1 থাবৰ নামাৰো এইটো মই বুজোৱা নাই কিন্তু মই তেওঁক ক্ষমা কৰি তেওঁক মই কিবা কৰি মই ঈশ্বৰৰ দেখাত মই সৰু ঈশ্বৰৰ দেখাত মই নম্ৰ হৈছো গতিকে মোৰ ফলটো এতিয়া ঈশ্বৰে দিব তেওঁ নিদিয়ে গতিকে তেওঁক মই বেয়া পাই লাভ নাই তেওঁক মই খং কৰি লাভ নাই মই তেওঁক ক্ষমা কৰিছো মানে নম্ৰ হৈছো নম্ৰতাৰ এটা ফল আছে বুলি আমি জানো নম্ৰতাৰ ৰিজাল্ট আছে বুলি আমি জানো গতিকে সেইকাৰণে দেখিছো যে যিমান নম্ৰ লোক আছে এই পৃথিৱীত সিহঁতেই কৈছে আগবাঢ়ি গৈছে বুলি কৈছে সিহঁতে উঠি গৈছে বুলি কৈছে কাৰণ চাব নম্ৰ লোকক ঈশ্বৰে তোলে নম্ৰ লোকক সদায় ঈশ্বৰে তোলে এতিয়া মোক মাৰিলে সি মই তাকো মাৰিব লাগিছিল তাৰ কাৰণেও ব্যৱস্থা কৰিব লাগিছিল কিন্তু মই নাই কৰা মই তেওঁক ক্ষমাহে দিছো এইটোৱে মোৰ কি কয় বেয়া ৰিজাল্ট নানে সেইটো ভাল ৰিজাল্টহে আনিব আৰু এই বিষয়ে আমি বাইবেলত দেখিছো যোচেফক তেওঁৰ ভাইবিলাকে ক'ত পেলাই দিলে কাটত পেলাই দিলে কাটত পেলাই দিয়াৰ লগে লগে কি হ'ল সি কাটতে আছে সি ক'ব লাগে যে মোৰ ভাইবিলাক বেয়া সিহঁতক মই কেতিয়াবা একদম মাৰিম ইহঁতক মই চাই ল'ম মোক সৰু পাই ইহঁতে গাঁতত পেলাইছে মই ইহঁতক চাই ল'ম সেই যোচেফে ক'ব লাগিছিলে কিন্তু সি নাই কোৱা পিছত উঠাই দিয়াৰ পিছত কি হৈ গ'ল ঈশ্বৰে তাৰ নম্ৰতাটো বুজি পাইছে ইমান সৰু হৈছে ঈশ্বৰ দেখাত ঈশ্বৰে যি কৰিব মোৰ জীৱনত তেওঁৱেই কৰিব কেতিয়াবা আমাৰ খং উঠে যে মইনো কেলে দুখীয়া ঘৰত জন্ম হ'লো কেতিয়াবা বহুত খং উঠে তেতিয়া হাঁদের ঘৰে ইতনা সমস্যা বেলেগৰ ঘৰত ইতনা আনন্দ হাঁদের ঘৰে কেনে সমস্যা বেলেগৰ ঘৰে কেনে ইতনা আনন্দ ওরা তো প্রার্থনাই নাই করে হাঁদের ঘরে ইতনা প্রার্থনা করি মানে কেতিয়াবা এনেকা হৈ যায় কেতিয়াবা এনেকা হয় কিন্তু যেতিয়া আমি নম্ৰ হৈ যাওঁ যে প্ৰভুৱে সব জানে তেতিয়াতো চাবিচোন ৰিজাল্টটো মানে নিজে অলপ খুল খাই দিব সেইটো অনুভৱ কৰিব লাগিব আমাৰ জীৱনত মানে সেইটো খুল খাই গৈ থাকে এটা খুল খাই গৈ কিন্তু যদি আমি প্ৰশ্ন কৰোঁ প্ৰশ্নৰ উত্তৰ নাই কিন্তু প্ৰশ্ন নকৰাকেই আমি উত্তৰ পাই যাওঁ ঈশ্বৰৰ পৰা প্ৰশ্ন নকৰাকে গতিকে পিছত কি হ'ল বোলে যোচেফক বোলে সেই ৰাজ দৰবাৰলৈ লৈ গ'ল পিছত কি হ'ল তেওঁ ৰাজ দৰবাৰত গ'ল তেওঁৰ একদম উচ্চ পদত পাই গ'ল সেই যোচেফ সৰু সেই গাঁতত পৰি থকাটো পিছত কি হ'ল বোলে তেওঁৰ ভাইক বিলাকে বোলে তেওঁৰ কিবাবিলাকে দদায়েক বিলাকে তাৰ এতিয়া ভৰিত যাবলগীয়া তেওঁ গুৰিত যাবলগীয়া আমাক কাম দিয়ক আমি ভোকত আছো আমাৰ একেবাৰে খাবলগীয়া নাই আমাক কিবা এটা ব্যৱস্থা কৰি দে তাৰ ওচৰত গৈছে চা কিন্তু সি তেতিয়াও সি কোৱা নাই যে তহঁতে মোক পেলাই দিছিলি মই এতিয়া তহঁতক মই কাটি দিলো এনেও কোৱা নাই কিমান ধুনীয়াকে সিহঁতকো ৰাখিছে আমি দেখিছো দাউদ কিমান নম্ৰ আছিলে সৰু আছিলে নম্ৰ সি একো নকৰে সি খালি গানে গাই থাকে ঈশ্বৰৰ মহান প্ৰশংসা কৰি থাকে সেই মেৰুবোৰ চৰাই থাকে আৰু সি প্ৰশংসা কৰি থাকে প্ৰভু তোমাৰ মহান তুমিয়ে মহান গান গাই থাকে গানহে গাই থাকে প্ৰভু কা ধন্যবাদ কৰোঁগা বুলি সি গান গাই থাকে তেওঁৰ সেই নম্ৰতাটো ঈশ্বৰে দেখি পালে তেওঁৰ সেই সৰু মানে ঈশ্বৰৰ প্ৰতি থকা সেই সৰু হৈ থকাটো নম্ৰ হৈ থকাটো ঈশ্বৰে দেখিলে আৰু তাক কি কৰিলে পিছত বোলে ৰজাৰ সিংহাসন দি দিলে নম্ৰ হোৱা ব্যক্তিৰ তেনেকুৱা জীৱনত সি গৈ আগবাঢ়ি গৈ গতিকে যিবিলাকে ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰে ৱৰ্শ্বিপাৰ হয় সিহঁতৰ জীৱনত কেতিয়াও অভাৱ নাথাকে ৱৰ্শ্বিপ কৰা মানুহৰ প্ৰশংসা কৰা মানুহৰ জীৱনত সি ফলদান পাবই সি তাৰ নাপালে তাৰ পুত্ৰই পাব তাৰ পুত্ৰ নাতি পাব তাৰ তেজলৈকে যাব বুলি কৈছে আমাৰ বাইবেলে কৈছে বংশধৰ ধৰি মই আশীৰ্বাদ কৰা ঈশ্বৰ জিহুৱা বুলি কৈছে
যদি তুমি আজি ৱৰ্শ্বিপ কৰিছা তাৰ তেজ তলৈকে যাব বুলি কৈছে গতিকে সেই ফলটো একেবাৰে শেষলৈকে থাকে তেওঁ যিটো আশীৰ্বাদ কয় মই পিৰি মই আশীৰ্বাদ দিওঁ বুলি কৈছে আৰু যেতিয়া মই অভিশাপ দি সেই অভিশাপ যুগান্তৰ মানে সময় ধৰি যুগ থাকিব সেই খাওঁ বুলি কৈছে আমি ঈশ্বৰৰ কথা আমি বুজি পাওঁ গতিকে দাৱীদক কি কৰিলে সিংহাসন দিলে দানিয়েলো দেখিছো দানিয়েলে সেই ৰজাৰ কি আছিলে দাগহে আছিলে দাগ মানে কাম কৰে দাগ পিছত ঈশ্বৰে দেখিলে যে ইমান নম্ৰ এই সদায় দেখোন প্ৰাৰ্থনা কৰে দিনত 3 বাৰ প্ৰাৰ্থনা কৰে দাগহে কামহে কৰে দেখোন লেবাৰহে কৰে হাজিৰা কৰে বাগানে আমরা কাম করে ঈশ্বরকে ধন্যবাদ কিরকম দিব এরকম আমার চিন্তা হয় কেতিয়াবা এই ইও ভাবি আছে মানে সেই ভাবে দানিয়েলে যে আমি ৰজাৰ দেখোন গোলাম দেখোন ইমান কাম করায় ইমান মাৰে হলেও সেই দিনত 3 বাৰ প্ৰাৰ্থনা কৰে দিনত 3 বাৰ প্ৰাৰ্থনা কৰাৰ পিছত কি হল তেওঁ এদিন উচ্চ পদ পালে আৰু সেই ঠিক তেনেদৰে আমাৰো এতিয়া সেই বাগান কাম কৰা কিছুমান লোকবিলাকে বহু পিৰিদিৰ বাগানত কাম কৰিছে যদিও প্ৰাৰ্থনা কৰিছে প্ৰাৰ্থনা কৰি প্ৰভুত আহিছে এতিয়া উন্নতি হৈ গৈ আছে এটা উন্নতি হৈ গৈ আছে এতিয়া কি হৈছে এসটি পালে আৰু আগবাঢ়ি যাব এসটি হৈ গলে সি আৰু আগবাঢ়ি যাব কিয় চাহ বাগানৰ পৰা ওলাই আহিছে চাওকচোন সি অকল সেই চাহ বাগানতে কাম কৰে কিন্তু প্ৰভুক ধন্যবাদ 3 বাৰ প্ৰাৰ্থনা কৰে আৰু আমি দেখিছো অসমত যিবিলাক ভাল বিশ্বাসী বিলাক আছে এইবিলাক চাহ গছত কাম কৰা লোকবিলাকৰ পৰাই বিশ্বাসী বিলাক ওলাইছে পাষ্টৰ বিলাকক আমি মাতো প্ৰতি বছৰে পাষ্টৰ বিলাক আমাৰ আদিবাসী বিলাকে পাষ্টৰ শিক্ষক বিলাক কি ইমান ভাল শিক্ষক বিলাক ওলাই গৈ আছে এতিয়া আমাৰ এই অসমৰ থকা বেলেগ জাতি বিলাকক কোনে শিক্ষা দি আছে এই চাহ গছত কাম কৰা লোকবিলাকে শিক্ষা দিয়ে আৰু আমি ধুনীয়াকে শুনি আছো চাওক ঈশ্বৰে কিমান দূৰলৈকে আশীৰ্বাদ কৰে গতিকে ঈশ্বৰে যদি এনেকে আমি কৰে জাতিটোক উন্নতি কৰে বুলি কৈছে জাতিটোক চেঞ্জ কৰি দিয়ে বুলি কৈছে আমাৰ জাতি কিছুমান আছিলে আমাৰ অসমত থকা জাতি আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত থকা কিছুমান জাতি আছিলে একদম ডুবি থকা মানুহে দেখিলে ঘিন কৰে মানুহে দেখিলে কিবা কৰে কিন্তু সেই জাতিবিলাক এতিয়া ঈশ্বৰৰ দেখাত আগবাঢ়ি গ'ল মানুহৰ দেখাতো সন্মান পাই গ'ল মানুহৰ দেখাতো আগবাঢ়ি গ'ল এনেদৰে সেই জাতিদৰ আশীৰ্বাদ কৰে এইবিলাক কৰবা উদাহৰণ পাইছো সব বাইবেলৰ পৰা পাইছো বাইবেলে শিকাইছে যে যিমান সৰু হবি কিমান নম্ৰ হবি কিমান আগবাঢ়িবি বুলি আৰু সেই কথাটো এই ক'ত লিখা আছে লুক 18 অধ্যায়ত আমি চাম লুক 18 অধ্যায় 10 পৰা চাম আমি লুক 10 অধ্যায় হা ইয়াত কি কৈছে যোনে নম্ৰ হয় তাক কি কৰে লুক 18 অধ্যায় ওলাওক লুক 18 অধ্যায় আমি 10 পৰা পঢ়ি চাম হা ইয়াত কৈছে চাওক দুজন মানুহে ধৰ্মধাম প্ৰাৰ্থনা কৰিবলৈ গ'ল তেওঁলোকৰ এজন ফৰিচী আন এজন কৰ তোলা ফৰিচীয়ে থিয় হৈ মনে মনে এইদৰে প্ৰাৰ্থনা কৰিলে হে ঈশ্বৰ মই আন মানুহৰ নিচিনা অপহাৰক অন্যায়কাৰী বেবিচাৰী নাইবা এই কৰ তোলাৰ নিচিনাও নহওঁ এই কাৰণে মই তোমাক স্তুতি কৰো মই সপ্তাহৰ ভিতৰত 2 বাৰ লঘোণ দিও আৰু মোৰ সকলো আয়ৰ 10 ভাগ দান কৰো কিন্তু কৰ তোলাই আঁতৰত থিয় হৈ স্বৰ্গৰ ফালে চকুকে তুলিবলৈ নাপায় নিজৰ হিয়া ভুকুৱাই ক'লে হে ঈশ্বৰ পাপী যি মই মোৰে প্ৰায়শ্চিত্তৰ দ্বাৰাই প্ৰসন্ন হওক মই তোমালোকক কওঁ সিজন ধাৰ্মিক বুলি গণ্য নহয় ইজনহে গণ্য হয় নিজৰ ঘৰলৈ গ'ল কিয়নো সি যি কোনোৱে নিজকে নিজে বৰ বুলি মানে তেওঁ সৰু কৰা হ'ব কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে তেওঁ বৰ কৰা হ'ব ইয়াত ফৰিচী মানে এটা মানে ধৰি লওক এটা উকিল ধৰি লওক মেজিষ্ট্ৰেট মানে সব ধৰ্মৰ কথা জানে সব সি মানে ফাদাৰ ধৰি লওক তেওঁ ফাদাৰ তেওঁ ফৰিচী তেওঁ সব কথা মানে ধৰ্মৰ কথা জানে সি কি কৰি প্ৰাৰ্থনা কৰিছে আৰু কৰ তোলা মানে সেই জাহাজ তাহাজ ঠাণ্ডা পুতি জাহাজ তাহাজ মানে জুহা খেলে এইবিলাক জাহাজ তাহাজ পইচাৰ লেনদেন খেলবিলাক খেলি থাকে কাৰোবাক ঠগে কাৰোবাক ঠগবাজ কৰি এনেকে খাই থাকে দুইজনে কৈছে গ'লে নামঘৰত প্ৰাৰ্থনা কৰিব গ'ল গীৰ্জাঘৰত প্ৰাৰ্থনা কৰিব গ'ল আৰু এই ফৰিচী যিজনে ফাদাৰ যিজনে মানে সব জানে সি কি কৈছে হে প্ৰভু মই সদায় স্তুতি প্ৰশংসা কৰো মই সদায় তোমাক ধন্যবাদ কৰো আৰু এই কৰ তোলাই হলে নকৰে এই কৰ তোলাই হলে সেইবিলাক নকৰে প্ৰভু সিহঁতক অলপ চাব মই কিন্তু সব কৰো মই তোমাৰ স্তুতি প্ৰশংসা মই 2 বাৰকৈ লঘোণ দিওঁ প্ৰভু মই সব কৰো কিন্তু কৰ তোলাই কি কৈছে বোলে সি ভিতৰত আহিবই বোলে সি ভয় খাইছে আৰু সি বাহিৰতে খুব কান্দিছে বাহিৰতে কান্দিছে প্ৰভু মই কেনেদৰে সোমাও
তোমাৰ ওচৰত মই কেনেকৈ যাওঁ, মইতো বহুত পাপী দেখোন। সেই পিতা, মই সেই ওপৰলৈকে চকু তুলিবই ভয় খাইছে বুলি কৈছো। চকু মইনো কেনেকে তুলিম ওপৰলৈকে, মই ইমান পাপী, দিহা চিন্তাটো, পইচা দি থাকো, কাৰোক ঠগি দিওঁ, কাৰোক বিক্ৰী কৰি দিওঁ, এনেকে কামবিলাক কৰি মই প্ৰভুৰ ওচৰত কেনেকে যাম। সি সেইটোকেহে কৈছো, প্ৰভু পাৰিলে ক্ষমা কৰি দিবি, মই ইমান পাপী, মই মানে ক্ষমা কৰিলো। কিন্তু এইজন ভিতৰত সোমাই যোৱাজন কি কৈ আছে, হে প্ৰভু মইতো চব কৰো। কিন্তু এতিয়া কি কলে যীশুখ্ৰীষ্টই, কি কলে যে সেই বাহিৰত থকা যিজন ব্যক্তিয়ে সৰু হৈ গল, সেইজনেহে এতিয়া বৰদান পালে। গতিকে আমাৰ এই স্বৰ্গৰ ৰাজ্যত, আমাৰ এই যীশুৰ ৰাজ্যত অলপ নিয়মটো বেলেগ। বেলেগৰ মানে ধৰ্মত বা বেলেগৰ সেই কিবা যোনে মানে সেই ভাল বা যোনে মানে খুব ধৰ্ম কৰ্ম কৰে সিয়ে ভাল। কিন্তু আমাৰ দেশত যিজন পাপী খুব নম্ৰ হৈ যায়, তেওঁকহে আগবাঢ়ি লৈ যায়, তেওঁকহে ঈশ্বৰে আগত লৈ আহে বুলি কৈছে। আমাৰতো অলপমান বেলেগ। আমাৰ এই যীশুৰ ৰাজ্য, স্বৰ্গৰ ৰাজ্যৰ এই নিয়মটো অলপমান বেলেগ। গতিকে সেইকাৰণে আমি কাকো আমি কব আমি নোৱাৰোৱেই মানে যে তই ইতনা দিন বোলে গীৰ্জা নাই আহিলি, আজি আহি বুলি তই ইতনা পাপী, মই ধাৰ্মিক, এনেকাও কব নোৱাৰো আমি। সেইটোও কব নোৱাৰো। সেইটো সি আহিয়ে চাগে ক্ষমা পালেই আৰু মোতকে আগবাঢ়ি গৈ থাকে। আৰু মই ইয়াতে থাকি 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 কিমান পাপ কৰিলো, ভুল মানে এই সিংহাসনত মানে এই ফুলপিতত থাকি থাকিয়ে কিমান পাপ কৰিলো, সেইটো হিচাপ নাই। কিন্তু সেইজন ব্যক্তি 1 মাহৰ পিছত আহিছে, 1 বছৰৰ পিছত আহিছে, সি ক্ষমা বিচাৰি চাগে কিবা এটা পালেই পুৰস্কাৰ, মই সেইটো নাজানো। সেইকাৰণে আমাৰ ৰাজ্যত যিবিলাকে আহে, মণ্ডলীত আহে, চব সমান বুলি বিচাৰে, চব সমান। বিশ্বাসটো আমি দেখি নাপাওঁ। তাৰ কি বিশ্বাস আমি দেখি নাপাওঁ। কিন্তু নম্ৰ হলে আমি কি হওঁ, আগবাঢ়ি যাওঁ, আমাৰ জীৱনত আশীৰ্বাদ থাকে। নম্ৰ হলে আমাৰ জীৱনত কি আহে, আশীৰ্বাদ আহে। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই কৈছিলে, সেই পাহাৰৰ উপদেশত এটা কথা কৈছিলে যে নম্ৰ বিলাক ভাৰিম, কাৰণ সিহঁতে দেশখন অধিকাৰ কৰিব। যিবিলাক জাতি একদম নম্ৰ, সিহঁতে মানে এই দেশখন অধিকাৰ কৰে। এতিয়া চাব, পঢ়া শুনা লোক কোনবিলাক আছে, দেশখনৰ অধিকাৰ কৰা লোকবিলাক কোনবিলাক আছে, অলপ চাবচোন ভাবি চিন্তি। যিবিলাক একদম নম্ৰ, চবৰ লগতে মিলিব পাৰে, সেই জাতিবিলাকে আগবাঢ়ি গৈ থাকে। যিবিলাকে মিলিব নোৱাৰে, খালি মাৰ ধৰ কৰে, গালি গুলাজ, মানে ইয়াক চাব নোৱাৰে, হিংসা কৰে, এই জাতিবিলাক তলত। সেইটো মানে এই বাইবেলে কৈছে। আৰু বাইবেলে কথা যিটো কথা কয়, সেইটো মানে বিধান হৈ যায়। গতিকে আমাৰ দেশতো যিবিলাক জাতি একদম নম্ৰ হৈ যায়, সিহঁতক ঈশ্বৰে আগবাঢ়ি যায়। শান্ত জাতিক, নম্ৰ জাতিক ঈশ্বৰে সদায় তোলে, কিন্তু অভদ্ৰ জাতিক সি ডুবাই দিয়ে। আকৌ আমি চাম এটা 1 পিতৰ 5:6। আমি শেষ কৰিম, শেষ কৰিব লাগিব, কাৰণ আৰু বিষয় আছে, গতিকে আমি শেষ কৰিব লাগিব। গতিকে 1 পিতৰ 5 আমি 6 চাম। 1 পিতৰটো ওলাব, যোনে পাইছে পটককে পঢ়ি দিবচোন। 1 পিতৰ আমি 5:6 চাম। তুমি পাইছে যদি অকমান পঢ়ি দিয়কচোন। আৰু ঈশ্বৰে তোমাৰ ওপৰত উন্নত কৰে, এইকাৰণে নিজক তেওঁ পৰাক্ৰমী হাতৰ অধীনত উন্নত কৰে। হয়, কিমান ধুনীয়া এটা বাক্য কলে। আহক আমি এইটো সকলোৱে কওঁ। 1 পিতৰ 5:6। আহক আমি সকলোৱে কওঁ। আৰু ঈশ্বৰে উপযুক্ত সময়ত তোমালোকক যেন উন্নত কৰে, এই কাৰণে নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নট কৰা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। চাওক, ইমান ধুনীয়া কৈছে। তোমালোকক যদি উন্নত হব মন আছে, উন্নতি হব মন আছে, পৰাক্ৰমী ঈশ্বৰৰ হাতত তোমালোকে নট হোৱা, সৰু হোৱা, তেহে তোমালোকে আশীৰ্বাদ পাবা। তেহে তোমালোকে আশীৰ্বাদ পাবা। এনে আশীৰ্বাদ বিচাৰি থাকিলে আমাৰ জীৱনত একো আশীৰ্বাদ নাহে। আমি আশীৰ্বাদ বিচাৰি থাকো, কেতিয়াবা কওঁ যে হে প্ৰভু, আমাৰ প্ৰাৰ্থনা তুমি কিয় নুশুনা, প্ৰাৰ্থনাৰ উত্তৰ কিয় নিদিয়া? প্ৰাৰ্থনাৰ উত্তৰ এই কাৰণে নিদিয়ে, কাৰণ আমি নম্ৰ নহওঁ। যেতিয়া আমি নম্ৰ হওঁ, যেতিয়া আমি শান্ত হওঁ, নট হওঁ, সৰু হওঁ, তেতিয়া প্ৰাৰ্থনাৰ উত্তৰটো আহে। সেইকাৰণে আমাৰ যেতিয়া আমি গীৰ্জাবিলাকত কাৰোবাৰ ঘৰত গীৰ্জাত যাওঁ, ফেলশ্বিপ কৰিব যাওঁ, প্ৰাৰ্থনা কৰিব যাওঁ, তেতিয়া এজন মানে বুঢ়া ব্যক্তি লাগিব, বা যিজন ব্যক্তি মানে নম্ৰ, শান্ত, চবৰ লগতে মিলিব পাৰে, তাক লৈ যাব লাগিব, তাক প্ৰাৰ্থনা কৰিব লৈ যাব লাগিব। তাৰ যোগেদিহে ঈশ্বৰে প্ৰাৰ্থনাটো শুনিব, তাৰ যোগেদিহে সেই বেমাৰজন সুস্থ হব পাৰে। বোলে চব বোলে একদম পুৰা একদম হেৰি, একদম মানে অলপ একদম মানে নাচি ফুৰা মানুহবিলাক গৈছে, চবে একদম মানে আহিলি হা, চব এনেকা বিধৰ মানুহবিলাক গৈছে, সেইটো প্ৰাৰ্থনা, সেইটো ইমান এটা বিচাৰ নাই। কিন্তু চব নম্ৰ বিলাক গৈছে, তেল লগাওক, তেল লগা মানুহজনে প্ৰাৰ্থনা কৰিছে, একদম গেৰেণ্টি আছে তাৰ প্ৰাৰ্থনাটো শুনিব।
কাৰণ আমি কৈছো নম্ৰতাই প্ৰাৰ্থনাৰ উত্তৰ আনে সব নম্ৰ লোকক ঈশ্বৰে এই কি কয় ঈশ্বৰে প্ৰাৰ্থনা শুনিছে আমি বাইবেলত দেখিছো নম্ৰ লোকক তেওঁ প্ৰাৰ্থনাৰ উত্তৰ দিছে কেতিয়াবা 21 দিন লাগিছে কাৰোবাক উত্তৰ দিওঁতে কিন্তু দেৰি হৈছে 21 দিন লাগিছে কাৰোবাক 7 দিন লাগিছে বা 3 দিন লাগিছে কিন্তু তেওঁ উত্তৰটো দিছেই উত্তৰ নিদিয়াকে নাথাকে গতিকে আমি নম্ৰ লোকক মানে লৈ যাবলৈ বিচাৰো আজি তই আহিবি নে তাক সুধিবহে লাগিব যে এই প্ৰাৰ্থনা কৰিব আহিব নে আপুনি কিবা এটা ব্যৱস্থা কৰি আহক তেওঁ লৈ আহিব কাৰণ আমি জানো আমি খ্ৰীষ্টিয়ান মানুহ সবকে বৰদানটো বেলেগ বেলেগ দিছে বুলি আমি জানো নাই আমি জানো যে বৰদানটো সবকে বেলেগ বেলেগ দিয়ে কাৰোবাক প্ৰশংসা কৰাৰ কাৰণে কাৰোবাক নম্ৰতাৰ বৰদান দিছে কাৰোবাক প্ৰাৰ্থনা কৰাৰ কাৰণে দিছে কাৰোবাক স্তुति প্ৰশংসাৰ কাৰণে কৈছে কাৰোবাক শিক্ষাৰ কাৰণে দিছে কাৰোবাক বিশ্বাসৰ কাৰণে দিছে এটা কাক কোনটো খাটিব সেইকাৰণে লাগে সবকে সব একদম নাচি ফুৰা মানুহবিলাক গ'লে অলপ দিগদাৰ আছে আৰু নাচি ফুৰা ব্যক্তিবিলাক যোনে এই প্ৰশংসা কৰিব পাৰে গীত তাক মাতিব লাগিব আমি যোনে নম্ৰতা আছে তেওঁক লাগিব যোনে বাইবেল ধুনীয়াকে আজি ষ্টাডি কৰিব পাৰে তেওঁক লাগিব সব মিলি পেলাইহে আমাৰ কামটো খাটে কাৰণ বোলে সব দে বোলে বেলেগ বেলেগ সেইটো কি কৈছে বাইবেলত আমাৰ অংগবিলাক বেলেগ বেলেগ হ'লেও শৰীৰ এক বুলি কৈছে সব বেলেগ বেলেগ সবৰ বেলেগ বেলেগ দিয়া আছে কিন্তু শৰীৰটো এক আৰু সেই তেনেকাই সব মানে বেলেগ বেলেগ মানুহ যদিও সব মিলিলেহে একটো হয় ইয়াত ঢোল বজাব এইফালে খঞ্জৰি বজাব পেঁপা বজাব তাত কিবা বজাব তাত হাত চাপৰি বজাব এটা গান গাব তেতিয়াহে মিলি গানটো হয় অকলে হাত চাপৰি বজাই দিলে গানটো নহয় নহয় অকল গানটো গাই দিলে গান নহয় নহয় বজাবও লাগিব এটা ভালকে গাবও লাগিব সব মিলিলেহে গানটো ঠিক তেনেদৰে সব মানুহক আমাক লাগিব হালেলুয়া আমি এই কথাটো বুজি পাইছো গতিকে আমি নম্ৰ হ'বৰ কাৰণে শিকিব লাগিব কোনোবাই যদি গালি দিছে আমাক কাৰোবাক যদি এতিয়াও যদি কাৰোবাক যদি হেৰি মনত বেয়া ভাৱ আছে সেইটো ক্ষমা কৰি আমাক ৰিজাল্ট লাগে প্ৰভুৰ পৰা আমাক আশীৰ্বাদ লাগে আমাক সেই মানুহজনৰ পৰা একো নালাগে কিন্তু ধনী মানুহ মোৰ তাৰ লগত লিংলাংটো বেয়া হৈ গ'ল এতিয়া মোৰ ক্ষতি হ'ব সেই বুলি মই এতিয়া তাক মই ক্ষমা দিম তাক মই দম দিম এনেকুৱা নহয় সেই মানুহটোৰ ওচৰত নগ'লেও আমি সেই ঈশ্বৰৰ লগত আছো গতিকে আমি নম্ৰ হ'লেই তাৰ পৰা আমি ৰিজাল্টটো পাম আকৌ এটা আমি সেই প্ৰথমতে এটা বাক্য আমি পঢ়িছিলো কি পঢ়িছিলো বোলে জাকুব 4:7 সকলোৱে কৈছে না একবাৰ কি কৈছে জাকুব 4:7 কি কৈছে এতেকে সকলোৱে একেলগে 1 2 3 কৈ যাওক এতেকে হালেলুয়া ইয়াতে এইটো সুন্দৰ বাক্য এইটো আমি এই বাক্যটো কেলে পঢ়ি আছো মানে কিন্তু মানে পঢ়ে ভূতক খেদাবৰ কাৰণে শয়তানে এই বাহিৰ ওলাই যাওক এইটোৰ কাৰণে পঢ়ে শয়তানটো ওলাই যাওক আমাৰ মনৰ পৰা ওলাই যাওক দূৰ হৈ যাওক সেইটো কাৰণে কৈছে কিন্তু প্ৰথমতে কি কৈছে দুটা কথা কৈছে যে প্ৰথমতে তোমালোকে ঈশ্বৰৰ ভক্তিবোধ হোৱা বুলি কৈছে ঈশ্বৰৰ ভক্তিবোধ হ'ব লাগিব আৰু ঈশ্বৰৰ ভক্তিবোধ হ'বৰ কাৰণে কি হ'ব লাগিব তোকে আজি গালি লগাব এইবোৰ ক'লে হ'ব নেকি মানুহ ঈশ্বৰ ডাইৰেক্ট গ'লে নহ'ব নহয় এতিয়া মই মানুহ এজন আহিছে কোনোবা মানুহ এজন আহিছে ডাইৰেক্ট মই খাপতে ধৰিলে হ'ব নেকি মিলিব নহ'ব নহয় সৰু হ'ব লাগিব নাই সৰু হ'ব লাগিব তেতিয়াহে মই মানুহজনৰ মিলিব পাৰিম গতিকে এই ঈশ্বৰৰ ভক্তিবোধ হ'ব লাগিব তাৰ কাৰণে আমি নম্ৰ হ'ব লাগিব সৰু হ'ব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ কি কয় ঈশ্বৰৰ লগত আমি সাবমিশন অৰ্থাৎ আমি ভক্তিবোধ হৈছো ঈশ্বৰৰ লগত আমি নম্ৰ হ'লে ভক্তিবোধ হ'ম যেতিয়া ঈশ্বৰৰ লগত আমি নম্ৰ হৈছো তেতিয়া ঈশ্বৰৰ লগত আমি ভক্তিবোধ হৈছো ঈশ্বৰৰ লগত আছো তাৰ পিছতহে মানে এই শয়তানটোক মানে খেদাবৰ কামটো খাটে তাৰপিছতহে এই বাক্যটো মানে কামত খাটে যদি সি নম্ৰ নহয় খঙতহে গৈ আছে এটাই যে ঈশ্বৰৰ ভক্তিবোধ হোৱা তাতে একো মানে কামত নাই একো কামত নাখাটে তাৰ সি নম্ৰ হ'লেহে কামত খাটে বাক্য আৰু সেই আমি প্ৰভুৰ পৰা প্ৰাৰ্থনাটো কৰো যেনেদৰে আমাৰ ধোৱাটোক ধাৰ ক্ষমা কৰিলো তেনেদৰে আমাকো ধাৰ ক্ষমা কৰিলো কিন্তু আমি ধাৰুৱাটোক ক্ষমাই কৰা নাই ওচৰতে বহি আছে মানুহজন ক্ষমাই কৰা নাই আৰু সেইটোৱে কৈ আছো যে ধৰুৱাটো আমি ক্ষমা কৰি দিলো এতিয়া মোকো ক্ষমা কৰি দিলো কিন্তু ক্ষমাই কৰা নাই তাৰ এই বাক্যতে আমি কৈ থাকো এই ঠিক তেনে এইটোকো এতিয়া কৈ থাকো যে হে প্ৰভু এতেকে বহুত ভক্তিবোধ হোৱা তাতে শয়তান পলাই যাব কিন্তু আগত আমি ভক্তিবোধ নহয়েই নম্ৰ হোৱাই নাই তাৰপিছত আমি শয়তানক খেদাই আছো সেইটো শয়তান নপলে শয়তানে হাঁহে বুলি কৈছে শয়তানে হাঁহেহে এইটো কি বাক্য পঢ়িলি ভাল লাগিল কৈছে শয়তানে কয় এনেকা এইটো কি বাক্য পঢ়িলি এনেকা ঘটনা এটা পাচনি কৰিব 19 আছে এই মানে এই কিবাই খেদাই এই পাচনি পলে শয়তানে খেদাব পাৰে চিলহতে খেদাব পাৰে পিতৰহতে খেদাব পাৰে শয়তান তো এই পুৰোহিতৰ পিতেক বিলাকে কৈছে হেদৰ মানে এটা খেলিব পুৰোহিতৰ পিতেক পুৰোহিতৰ পিতেক বিলাকে কৈছে
ভূতে তাক ধৰা মানুহ এজন বিচাৰিলে বল বাটতে পাই গ'ল ভূতে ধৰা মানুহ এজন পাই গ'ল ইয়াক কেনেকে খেদাম এই পাচনি পল হেঁতে খেদাই এটা বস্তু হেঁতে কিবা এটা মন্ত্ৰ মাতে না কি কয় নাজানো হেঁতে খালি কয় যীশুৰ নামত ভূত ওলাই যায় আমিও কৈ চাম ৰ ভূতটো পালে ৰ এই ভূতে ধৰি আছে কৰি ধৰি আছে ভূতক তো তাক ৰখাই দিলে এতিয়া এই 7জন মান আছিল বুলি কৈছে সব মানে পুৰোহিতৰ পিতেক মানে পুৰোহিত সব আছে আৰু পুৰোহিতৰ পিতেক আমি পুৰোহিতৰ পিতেক কিন্তু সব জানে দেখো ভূতক ৰখাই দিলে ৰ তই এই যীশুৰ নামত ওলাই যা কৈছে এটা ভূতে হাঁহিছে বোলে এইটো কি আছে এটাই কৈছে হা এই একো বুজি পোৱা নাই এটা কাম কৰ পাচনি পলে যিটো কয় যিটো যীশুৰ নামত মানিছে সেইটো নামত কওঁ এটাই কৈছে যিজন পাচনি পৌলে যীশুৰ নামত খাতে সেই পাচনি পৌল যীশুৰ নামত ওলাই যা ভূতটোৱে আকৌ হাঁহিছে এইটো কি কৈ আছে এইটো ভূতটোৱে কৈ আছে এইটো কি কৈ আছে এইটো ভাবিছে এখন নোলাই দেখোন কি কম গীতা পুত্ৰ পবিত্ৰ নামতো কৈ চাওঁ নেকি এনেকা হেনে কৈ হাৰি গ'ল বুলি কৈছে ভূতে হাঁহিয়ে আছে বুলি কৈছে ভূতটোৱে হাঁহিয়ে আছে কৰি হাঁহি আছে হাঁহি পিছত কি কৰিলে বুলি কৈছে ভূতটোৱে এটা কথা কৈছে বুলি কৈছে মই পাচনি পদক চিনি পাওঁ মই যীশু খ্ৰীষ্টক চিনি পাওঁ মই তেওঁৰ শিষ্যবিলাকক চিনি পাওঁ তহঁতনো কোন হয় তহঁতকহে মই চিনি নাপাওঁ কৈছে তহঁতে যীশুৰ নামটো লৈ আছে কিন্তু তহঁতক মই চিনি পোৱা নাই কৈছে তাৰপিছত ভূতটোৱে কি কৰিলে বুলি কৈছে এইকেইটা সব ল'ৰাকেইটাক পুৰোহিতৰ ল'ৰাকেইটাক বোলে একেবাৰে নাঙত কৰি পঠাই দিম বুলি কৈছে লেংটা কৰি পঠাই দিম বুলি কৈছে লেংটা কৰি পলাইছে বুলি কৈছে ঠিক তেনেদৰে আমাৰো তেনেকাই জীৱনত হয় ঠিক আমি কাৰোবাক শয়তানৰ আমি খেদাব যাওঁ ভূত খেদাব যাওঁ আমি নম্ৰ নহয়েই আমি বাইবেলটো লৈ গৈ আছো গতিকে বাইবেল এটা পঢ়িলোৱে এতিয়া শয়তান ওলাই যাওক বাইবেল পঢ়িলে যীশু খ্ৰীষ্টই শয়তানটোক ওলালে আমি পঢ়ি আছো ভূতে আহি আছে ইমান ধুনীয়া বাক্য কৈ আছে আৰু শুনিব মন গৈ আছে বুলি ভাবি এই শয়তানটোৱে ভাবি থাকে ইমান ধুনীয়া শিক্ষা দি আছে মোৰ ভাল লাগিছে এনেকে কয় কিন্তু নম্ৰ মানুহে আহি যেতিয়া তাক প্ৰাৰ্থনাটো কৰি দিয়ে সি কপাই বুলি কৈছে হয়তো সেইকাৰণে আমি দেখিছো বাইবেলত কৈছে যে ঈশ্বৰে নম্ৰ লোকৰ প্ৰাৰ্থনা শুনে আৰু চবতকে এই নম্ৰ লোকৰে প্ৰাৰ্থনা উত্তৰ দিয়ে বুলি কৈছে আৰু এই নম্ৰ লোককেই শয়তানেও ভয় কৰে বুলি কৈছে হালেলুয়া ঈশ্বৰেও মানে ভয় কৰে নম্ৰ লোকক আৰু শয়তানেও ভয় কৰে সেইকাৰণে কৈছে এই দাউদে কৈছে এই গীতমালা 34:8 কৈছে যে জিহুৱাই ভগ্ন চিত্যাৰ লোকৰ প্ৰাৰ্থনা শুনিব বুলি কৈছে নম্ৰ লোকৰ প্ৰাৰ্থনা শুনিবই বুলি কৈছে আৰু এই শয়তানেও নম্ৰ লোককেই ভয় কৰে বেলেগক ভয় নকৰে যিমান সি একদম পাৱাৰফুল পাষ্টৰ আহি যায় সি কৈ আছে যীশুৰ নাম ওলাই সি হাঁহি থাকে কিন্তু নম্ৰ লোক এজন আহি গ'ল ঈশ্বৰ দেখাত নম্ৰ তো নম্ৰ কেনেকে হয় এজন পাষ্টৰে ভূত খেদায় সেইজন পাষ্টৰ এনেই হৈ যোৱা নাই সি দিনে ৰাতে প্ৰাৰ্থনা কৰি নম্ৰ হৈছে সব সেই ক্ষমা বিচাৰে সব লঘোণ দিয়ে ফাষ্টিং দিয়ে তেওঁৰ ল'ৰা ছোৱালীবিলাকো নম্ৰ হ'বৰ কাৰণে শিকাইছে পত্নীকো কৈছে নম্ৰ হৈ ঈশ্বৰ দেখাত দান দিছে পুণ্য দিছে উপাসনা কৰিছে সব দিগৰ পৰা নম্ৰ হৈ পেলাই সিনো কেলে আশীৰ্বাদ নাপাব কিন্তু শয়তানক কেলে দম দিব নোৱাৰিব শয়তানক কেলে খেদাব নোৱাৰিব শয়তানক পাৰে কাৰণ নম্ৰ হোৱা মানে ঈশ্বৰেও আশীৰ্বাদ কৰে আৰু শয়তানে কিন্তু নম্ৰ হোৱা নাই বোলে কালিয়ে পাষ্টৰ হ'ব খুজিছে সি একদম থিয়লজি পঢ়ি আহি গ'ল বাইবেল কলেজ পঢ়ি আহি গ'ল এতিয়া তো বাইবেল কলেজ পঢ়া কিছুমানে খেদাব নোৱাৰে এই শয়তানটোক খেদাব নোৱাৰে কিন্তু সেই অশিক্ষিত একদম পঢ়া লিখা নাই খালি বাইবেলটোকে পঢ়ে বাইবেলটো জানে সিজনেই খেদাই দিব পাৰে শয়তান কিন্তু বাইবেল কলেজ পঢ়ি আহিলে সব পঢ়ি আহিলে সি খেদাব নোৱাৰে কাৰণ একদিনতে নম্ৰ হ'ব নোৱাৰে নম্ৰ হ'বৰ কাৰণে সময় লাগে গতিকে আমি গম পালো যে নম্ৰ লোকক ঈশ্বৰেও আশীৰ্বাদ কৰে আৰু শয়তানেও ভয় কৰে গতিকে আমি সদায় নম্ৰ হ'বৰ কাৰণে যত্ন কৰিব গতিকে আমাৰ জীৱনতো এতিয়া যদি আমাৰ কাৰোবাৰ প্ৰতি অভিমান আছে ঈশ্বৰক যদি আমি ঈশ্বৰৰ লগতে যদি আমি এই নম্ৰ হ'ব পৰা নাই আমাৰ বহুত সময় থাকে এইবোৰ এই কাহিনীটো পঢ়িছে এইবোৰ কিতাপটো পঢ়িছে এইবোৰ ঈশ্বৰকে মানে প্ৰশ্ন সুধিছে হে প্ৰভু তুমি আৰু মোক কিমান কালনো এনেদৰে চাই থাকিবা কিমান কালনো মোক মানে এনেকে পৰীক্ষা কৰি চাই থাকিবা তুমি নমৰা নেকি মোক মৰাই নিদিও নেকি তুমি ঈশ্বৰ হয় জানো এনেকৈ প্ৰশ্ন কৰিছে তই আছা জানো এনেকৈ কৈ আছে তো ঈশ্বৰে তাক কি কৈছে পিছত গালি দিছে বুলি কৈছে তুমি কিয় নম্ৰ হ'ব নাজানা বুলি কৈছে কিয় নম্ৰ হ'ব নাজানা বুলি কৈছে সেই তেওঁৰ লগৰ বিলাকেও কৈছে বোলে তাক মানে কৈছে এইটো ঈশ্বৰৰ বাদ দে আৰু এইটো ঈশ্বৰে তোক নুশুনে আৰু সেইটো প্ৰাৰ্থনা বুলি কৈছে
তো এই মানে লগৰ বিলাকেও তাক যাহা তাহা কৈ আছে কিবা কৈ আছে সেইকাৰণে সি ইও কষ্ট সুধি আছে ঈশ্বৰক সেই ঈশ্বৰ মোৰ প্ৰাৰ্থনাটো শুনিবনে বুলি কৈ আছে পিছত ঈশ্বৰে বোলে কি কৈছে ইমান তাৰ কেইটা চেপ্টাৰ আছে ইউবত আমি চালে গম পাওঁ ইউবটোত সি মানে একদম কেইটা আছে চেপ্টাৰ আমি চাই দিওঁ ইউবটোত সি মানে একদম শেষৰ লাগি সি কৈয়ে আছে অধ্যায়টো কেই নম্বৰ অধ্যায় আছিলে 42টা অধ্যায় আছে 42টা চেপ্টাৰ আছে তেওঁ 42টা চেপ্টাৰ মানে ইয়াত লিখি দিলে ইমান কথা কৈছে ঈশ্বৰক তাৰপিছত ঈশ্বৰে লাষ্টত তেওঁ উত্তৰটো দিবলগীয়া হ'ল ইমান কৈ আছে কিন্তু যদি তেওঁ কৈছে এটা কথা যদি তুমি আগতেই নম্ৰ হোৱাহেঁতেন তোমাৰ প্ৰাৰ্থনাটো মই আগতেই শুনিলোহেঁতেন হালেলুয়া তেওঁ যদি নম্ৰ হোৱাহেঁতেন তাৰ আগতেই প্ৰাৰ্থনাটো শুনিলে হয় বুলি ঈশ্বৰে তেওঁক ধমকি দিছে বুলি কৈছে গতিকে আমি নম্ৰতা হলে আমি আমাৰ প্ৰাৰ্থনাটো আগতেই পাম আমাৰ জীৱনত সেইকাৰণে আমি সদায় নম্ৰ হ'ব লাগে যেতিয়া আমি ৱৰ্শ্বিপ কৰোঁ প্ৰাৰ্থনা কৰোঁ আমি সদায় নম্ৰ এই পঢ়ি থকা ল'ৰা ছোৱালীবোৰ নম্ৰ হ'ব লাগে তেতিয়া আমি পৰীক্ষাত 1 নম্বৰ হ'ব নম্ৰ লোকক ঈশ্বৰে সদায় আশীৰ্বাদ দিয়ে আমাৰ জীৱনত বোলে ধন সম্পত্তিয়েই নাই কেনেকেনো ধন পাম ঈশ্বৰ ধন দিবৰ কাৰণে ধনেই নাই দশম ভাগ দিবৰ কাৰণে দশম নাই মাত্ৰ 10 টকাহে দিম ঈশ্বৰে আশীৰ্বাদ নকৰে সেইটো ঈশ্বৰে আশীৰ্বাদ নকৰে যদি আমি নম্ৰ হওঁ আৰু দানটো দিব মন যায় যি আছে তাৰ পৰাই ক'ৰবাত মানে ভাবটো ওলাই দিব নাখায় আৰু কাৰণ ঈশ্বৰৰ প্ৰতি নম্ৰ ঈশ্বৰে দিয়া বুলি সি জানে নম্ৰ হোৱাৰ কাৰণে যি মন যায় তাকেই দি থাকে কিন্তু যিবিলাক নম্ৰ নহয় সেই দিবলৈও মন নাযায় একো কৰিব নাযায় আৰু তাৰ জীৱনত আশীৰ্বাদো নাহে আৰু তাৰ ধন সম্পত্তি বৃদ্ধি নহয় সমস্যা আহে যেনেদৰে এই ইউবৰ আহিছিল ইউবে কুৱেশ্যনহে সুধি আছে সি নম্ৰ হ'ব লাগে সৰু হ'ব লাগে সি কুৱেশ্যনহে সুধি আছে সেইকাৰণে ঈশ্বৰে দেৰি কৰিছে তেওঁ আৰু কি কৈছে যে আগতেই নম্ৰ হোৱাহেঁতেন মই আগতেই উত্তৰ দিলো গতিকে আমি জীৱনত একদম নম্ৰ হৈ যাব লাগে কুৱেশ্যন সুধি নাথাকে গতিকে আহক আমি সকলোৱে থিয় হওঁ আৰু ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ হে ঈশ্বৰ আমি নম্ৰতা হ'ব লাগে আমাক নম্ৰতা শিকোৱা আমি সৰু সম্পৰ্ক তুমিয়ে মহান তুমিয়ে ৰজা তুমিয়ে সকলোবোৰ কাৰোবাক ক্ষমা দিবৰ আছে ক্ষমা দিয়া নাই আমি নিজৰ ল'ৰা ছোৱালীকে আমি ধমকি দিওঁ তেনেকে নহয় আমি সৰু হওঁ আমি সৰু হৈ থাকিব লাগিব ঈশ্বৰৰ দেখাত আৰু সৰু হলে নম্ৰবিলাক ধন্য বুলি যিটো কৈছে গতিকে নম্ৰ হলে আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব আৰু তেওঁ আমাক আগলৈ লৈ যাব আমাৰ সমস্যাবোৰ তেনেদৰে সেই পাচনি পৌলে আৰু চিলে প্ৰাৰ্থনা কৰিলে কিন্তু প্ৰাৰ্থনা কৰি এইটো কোৱা নাই যে আমাক ৰক্ষা কৰ আমাক উদ্ধাৰ কৰ বুলি কোৱা নাই কিন্তু সেই ঈশ্বৰ তুমি মহান বুলি সৰুহে হৈ দিছে সৰু হোৱাৰ কাৰণে সব চিকলি খুলিছে ঠিক তেনেদৰে আমিও যেতিয়া সৰু হওঁ আমাৰ জীৱনত সব চিকলিবোৰ খুলিছে সব সমস্যাবিলাক আহক আমি ঈশ্বৰক ধন্যবাদ দিওঁ আৰু প্ৰাৰ্থনা কৰোঁ প্ৰভু আমি সৰু হ'ম মই সৰু মোক ক্ষমা কৰ বুলি আহক আমি সকলোৱে কওঁ